বঙাইগাঁও জিলাৰ হাটতোলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ দুৰ্ঘটনা সংঘটিত হয়। পশ্চিমবংগৰ মায়াপুৰৰ ইস্কন মন্দিৰৰ পৰা অহা অসমৰ বিভিন্ন স্থানত ধৰ্মীয় প্ৰচাৰ কৰা WB41E3911 এই নম্বৰৰ বাছখন আজি পুৱাৰ ভাগত হাটতোলাত দুৰ্ঘটনাত পতিত হয়। জানিব পৰা মতে চিৰাং জিলাৰ বিজনীৰ পৰা পশ্চিমবংগৰ ধূপগুৰি অভিমুখে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে বঙাইগাঁও জিলাৰ হাটতোলা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত গাঁতবোৰত পানী জমা হৈ থকাৰ ফলতেই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰি পৰে। এই দুৰ্ঘটনাত চালকসহ ৯জন বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বাছৰ ভিতৰত আছিল। ইয়াৰে ৫জন বৈষ্ণৱ ধৰ্ম প্ৰচাৰক সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ঘটনাটা হলো আমরা আসছিলাম বিজনি থেকে, আমরা যাচ্ছিলাম ধূপগুড়িতে। হঠাৎ মানে একটা গাড়ি এলো, মানে গাড়িটা পাশ দিতে গিয়ে বাঁদিকে জল ছিল আর বড় গাড্ডা ছিল। থাকবার সাথে সাথে ওখানে আমি গাড়িটা আমার একটু পিক আপ ছিল আর চাকাটা গাড্ডায় পড়ে গিয়ে গাড়িটাকে পাল্টি হয়ে গেল এই অবধি। তারপরে তো আমরা ঠিকরে সব বেরিয়ে গেলাম। সব কজন ছিল গাড়িতে? গাড়িতে ছিল 9জন ভক্ত ছিল। তো কজন ইসে হয়েছে, ক্ষতি হয়েছে কজন? 5জন নর্মাল, একটু আধটু লেগেছে সব। জাস্ট আমরা এসেছি হসপিটালে, ভক্তদের সব চিকিৎসা করছে এই ওষুধ। আপনারা কোথা থেকে আসছিলেন? না এমনি গাড়িটা কোথায়? মায়াপুর ইস্কনের। ইস্কনের। আপনারা এইভাবে ঘুরে বেড়ান? হ্যাঁ, আমরা প্রচার করে মানে বিজনিতে প্রচার করছিলাম, ওখান থেকে করে আমরা ফিরছিলাম ধূপগুড়ি যাব। তো এই ঘটনাটা এখানে হয়ে গেল, গাড্ডা ছিল রাস্তায়। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, সংবাদ লহৰ।